নিৰ্বাচন সমাগত আমি সকলোৱে গম পাইছোঁ। ইতিমধ্যে আমাৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী যোৰহাটৰ আমি গৌৰৱ গগৈ পক্ষত নিৰ্বাচনী প্ৰচাৰ চলাইছোঁ। আমি ঘৰে ঘৰে আৰু দোকানে দোকানে শিৱসাগৰ নগৰত বিশেষকৈ আজি আমি প্ৰচাৰ কাৰ্যসূচী চলাইছোঁ। আমি প্ৰত্যেককে আমি আমাৰ গুহাৰি পত্ৰ দিছোঁ আমাৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টিৰ তৰফৰ পৰা গৌৰৱ গগৈক ভোট দিবৰ কাৰণে আমি আহ্বান জনাওঁ যে কি কাৰণে গৌৰৱ গগৈক ভোট দিব লাগে এই কথাটো আমি সকলোৱে ইতিমধ্যে জ্ঞাত হৈছোঁ। গৌৰৱ গগৈয়ে সংসদত ইতিমধ্যে বলিষ্ঠ ভূমিকা প্ৰমাণ কৰি তেখেতে এজন শ্ৰেষ্ঠ সাংসদ হিচাপে নিজকে পৰিচয় দিবলৈ আচলতে সক্ষম হৈছে যে এইবাৰ আচলতে যোৰহাট লোকসভা সমষ্টি সমগ্ৰ দেশৰ জনগণৰ দৃষ্টি পৰিছে যে এই শ্ৰেষ্ঠ সাংসদ হিচাপে প্ৰমাণিত হোৱা সাংসদজনৰ বিৰুদ্ধে এজন নীৰৱ ভূমিকা পালন কৰা বিজেপিয়ে এজন সাংসদক পুনৰ প্ৰতিনিধি হিচাপে প্ৰক্ষেপ কৰিছে বা প্ৰাৰ্থিত্ব আগবঢ়াইছে। গতিকে আমি ৰাইজক আহ্বান জনাম এইবাৰ যোৰহাটত আচলতে সৰব ভূমিকা পালন কৰাৰ বিপৰীতে এজন নীৰৱ ভূমিকা পালন কৰা প্ৰতিনিধিৰ মাজত যুঁজ হ'ব। আমি সকলোকে আহ্বান জনাওঁ যাতে সৰব ভূমিকা পালন কৰা পক্ষত থাকক আপোনালোক গৌৰৱ গগৈ পক্ষত ভোটদান কৰি আমি বিপুল ভোটত যাতে আমি তেখেতক বিজয়ী কৰি আমাৰ যিটো এই সন্মানৰ বিষয় জড়িত হৈ আছে যোৰহাট লোকসভা সমষ্টিত এই কথাটো আমি যাতে আমি প্ৰমাণিত কৰিব পাৰোঁ। সকলো সচেতন ৰাইজক আমি গৌৰৱ গগৈ পক্ষত ভোটদান কৰিবৰ কাৰণে আমি আহ্বান জনাওঁ। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.